আজি আমাৰ গোটেই অসমত অৰুণোদয় 3.0 আজি পুনৰ পৰা লঞ্চ হ'ল। এইটো এটা ভাল স্কিম হয়, কিন্তু আমি এটা অনুৰোধ কৰিছোঁ যে চৰকাৰক যে যোনটো অৰুণোদয় 1250 টকা হৈছে এইটো অলপ বৃদ্ধি কৰিব লাগে। আমি যেনেকে কংগ্ৰেছে আমি কৈ আছিলোঁ যে আমাৰ চৰকাৰ কৰিলে অৰুণোদয় আমি 5000 টকা কৰিম, কিয় 1250 টকাত আজিৰ ৰেটত একো নাপায়। 1250 টকা এতিয়া যদি আমি যাওঁ বজাৰত, আমি 1 কেজি চাউল আৰু বা কিবা কিনি পেলাই আমাৰ শেষ হৈ থাকিব, কিন্তু মেইন বস্তুখিনি নাপাওঁ। এইকাৰণে মই অনুৰোধ কৰিছোঁ যে এই যোনটো আমি কৈছিলোঁ যে 5000 টকা কৰক। আৰু এই আমি সঘনে মানে এটা কমপ্লেইন পাই থাকোঁ যে অৰুণোদয় যেতিয়া লিষ্ট বনায় যে কোনোবাই নিজৰ মানুহ চাই পেলাই বনায়। মই এটাই অনুৰোধ কৰিছোঁ চৰকাৰক আৰু আমাৰ চামগুৰি বিধানসভা সমষ্টিসমূহ আমাৰ বিষয়া যোনখিনি এইটোৰ লগত ৰিলেটেড, তেওঁলোকক কৰিছোঁ যে যোনে এইটো প্ৰাপ্য, যাৰ প্ৰাপ্য হয় 1250 টকাটো পাবলৈ তেওঁলোকৰ কাৰণে ভালকে লিষ্টখন বনাওক আৰু তেওঁলোকৰ কাৰণে কামখিনি কৰি লৈ যাওক। আৰু মই বেলেগ একো ক'বলগীয়া